শাওণ মাহতে মা মনসাৰ আৱিৰ্ভাৱ হৈছিলে বাবে এইকেইদিন মা মনসাৰ ওপৰতো কিছুমান কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিছো আৰু আজিৰ ৰিলটো হৈছে চান্দ সদাগৰে কি ধৰণে মা মনসাক 9 দিনত নৱলক্ষ্য বলি দিছিলে। কালিকা পুৰাণৰ 61 নম্বৰ অধ্যায় যাক ৰুধিৰ অধ্যায় বুলি কোৱা হয়, তাত স্পষ্টকৈ উল্লেখ আছে যে গণপতি যেনেকৈ মদক, বিষ্ণু ঘৃত, সদাশিৱ যেনেকৈ গীত বাদ্যৰ দ্বাৰা প্ৰসন্ন হয়, ঠিক সেইদৰে মহামায়া আদি শক্তি বলিৰ দ্বাৰা প্ৰসন্ন হয় আৰু এইখিনি কথা কালিকা পুৰাণত স্পষ্টকৈ উল্লেখ কৰা হৈছে। দেৱী ভগৱত মহাপুৰাণৰ 9ম স্কন্ধৰ মনসা উপাখ্যানতো কোৱা হৈছে যে পঞ্চমী তিথিত বলি দিলে মা মনসা অত্যন্ত প্ৰসন্ন হয়। এতিয়া স্ক্ৰীণত আপোনালোকে যিখিনি প্ৰসংগ দেখিছে এইখিনি লোৱা হৈছে কবি বিজয় গুপ্তৰ মনসা মংগল পুথিখনৰ পৰা। এইখিনিৰ অৰ্থখিনি বাৰু মই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছো। এতিয়া চান্দ সদাগৰে মা মনসাৰ পূজা কৰিম বুলি কৈছিলে হয়, কিন্তু তেওঁ মা মনসাৰ পূজা পদ্ধতিৰ বিষয়ে একোৱে নাজানে। সেইকাৰণে তেওঁ মা মনসাকে কৈছিলে যে মা মনসা তোমাৰ পূজা পদ্ধতিৰ বিষয়ে তুমি নিজেই কোৱা। তেতিয়া মা মনসাই চান্দ সদাগৰক 9 লক্ষ বলি দিব কৈছিলে 9 দিনত, অৰ্থাৎ এদিনত 1 লাখকৈ বলি। তাৰ পিছত চান্দ সদাগৰে অতি আনন্দ মনে মহি, চাগ, মেজ আদি বিভিন্ন পশু আনি ভগৱতীৰ বাবে উৎসৰ্গা কৰি বলি দিবলৈ আৰম্ভ কৰিলে। এদিনত 1 লাখকৈ বলি দিছিলে, অৰ্থাৎ 9 দিনত 9 লাখ বলি। চান্দ সদাগৰৰ লগতে তেওঁৰ পুত্ৰসকলেও বলি দিছিলে। 9 দিনত 9 লক্ষ বলিৰ সংকল্প সম্পন্ন কৰি চান্দ সদাগৰে মা মনসাৰ চৰণত মোক্ষ প্ৰাপ্তিৰ বাবে প্ৰাৰ্থনা কৰিছিলে আৰু তাৰ পিছত মা মনসাও তেওঁৰ পূজাত সন্তুষ্ট হৈছিলে। এই ৰিলটোত যিখিনি কথা কৈছো সেইখিনি মোৰ কথা নহয়, ক'ৰ পৰা সংগ্ৰহ কৰিছো বিভিন্ন শাস্ত্ৰসমূহৰো নাম উল্লেখ কৰিছো। জয় মা মনসা, জয় মা পদ্মাৱতী।